ফুল তাৰক কামিনী ফুল গোৰা নিতা হৈ হৰিবো হয়নে গতিকে কেৱল মদ মাংস খাই নাৰী প্ৰেমতে মজি থাকিলে আমাৰ নহয় আমি ভগৱন্ত লাভ কৰিব পাৰিব লাগিব মনুষ্যৰ জন্ম লৈ তেনেহ'লে নিশ্চয় ইহকালে পৰকালে আমি নিশ্চয় শান্তি পাম হয়ৰাম শ্ৰীকানি জগত সজীৱাক লাগি হয় গটাকে চাইলা সেই মহাভালাভ কৰিলা দয়া ইয়েতেকে ভোজো তোমাক এরম তোমার শরণ নিরেখো কপট ঘটে তো কইনা থাকে যায় অনুরূপে তারে স্বামী বাঁচে নারে আজি এইখন কথা আজি ৰুক্মিণীয়ে কিয় ক'বলগীয়া হ'ল যেতিয়া ৰুক্মিণী দেৱীক প্ৰভু ভগৱন্ত কৃষ্ণই মানে উপহাস কৰিলে যে তোমাক শিশুপালে দৰা থাকি আহি তোমাক নিবৰ কাৰণে আৰু তোমাৰ দাদাই লোকমুখে শিশুপাললৈ বেয়া দিন বুলি কথা দিলে এনে চৰ্তত তুমি শিশুপালক এজন ৰজাক দিয়া নহয় তুমি যে মোক গোৱালৰ ল'ৰাটো দিয়া হোৱা গতিকে তোমাক এতিয়াও মই ক'লোঁ তুমি এতিয়া মোক দিয়া এয়া কি শিশুপালক যদি তুমি স্বামী কৰা তেনেহ'লে ইহকালে পৰকালে তুমি ৰাণী হৈ থাকিব পাৰিবা এই তেতিয়া আজি ৰুক্মিণী দেৱীয়ে এইখন কথা কৈছে এগৰাকী নাৰীয়ে অনা হওক পূজা হওক কৰা হওক কেমুৰা হওক প্ৰথম যিগৰাকী নাৰীয়ে যিজন স্বামী বহিলে সেইজন স্বামীক ত্যাগ দি যদি আৰু এজন ভাল স্বামীক বহিব বিচাৰিব যায় বা বিচাৰে ইহকালে পৰকালে তেওঁ কোনোজনে শান্তি নহ'ব মই এইখন কথা আজি এই নাৰী চৰিত্ৰটো আমাক বৰ ধুনীয়াকৈ পাইছে বা পুৰুষৰ চৰিত্ৰটো গতিকে আমাৰ পুৰুষসকলেও প্ৰথম যেতিয়া আপোনালোকে বিয়া বাৰু কৰি যিগৰাকী নাৰী পাব সেইগৰাকীকে পত্নী বুলি চিৰদিন আপোনালোকে আঁচনি লৈছিল আৰু তাৰ বাহিৰে দেশত আৰু তাতকৈ বেয়া নাৰী দেখিব ভাল নাৰী দেখিলে এতিয়া আমি মন ব্যাকুল কৰিব লাগিব সেইটো হ'ল পগলা সেইটোৱে হ'ল বলিয়া হয়নে গতিকে কৈছে সেই লোকসকল একত দিনে নাই কেউ আমি নাৰীসকলেও জানিব প্ৰথম যি স্বামী গঢ়িম সেয়ে হ'ল স্বামী পুৰুষসকলেও জানিব আমি যি পত্নী প্ৰথম পাম সেইগৰাকীয়ে হ'ল পত্নী তাৰ বাহিৰে মনটো ব্যাকুল কৰি দিয়া মানে আপোনালোকে সদায় বিপদত পৰিব বা ভকতিটো ভ্ৰষ্টাচাৰ হ'ব এতিয়া সেইকাৰণে কৈছে কোনোবা মনক নিদিবা লাই মনে লাই চাই খায় মনে ৰজা মনে প্ৰজা মনে বিচাৰে সাত ভাৰ্যা আৰু ভাগ্যত সাতগৰাকী পত্নী আছেনে আৰু ভাগ্যত সাতটা স্বামী আছেনে নাই হয়নে এক স্বামী এক ভাৰ্যাই আমাৰ শাস্ত্ৰ ভাৱতে পাইছে কিন্তু যেতিয়া এজন মানুহে মনটো ব্যাকুল কৰি দিব তেওঁ 21গৰাকী পত্নী মানে বিয়া কৰিব পাৰিব আৰু এগৰাকী নাৰীয়ে যেতিয়া মনটো ব্যাকুল কৰি দিব তেওঁ 21গৰাকী স্বামী কৰিব পাৰিব কিন্তু সেই লোকক মনক ব্যাকুল কৰিলে যে আমাৰ ভকতি নাশ হয় মনক ব্যাকুল কৰিলে যে ইহকালে পৰকালে আমি দুখ ভুগিবলগীয়া হয় এই কণ কথা আজি শাস্ত্ৰ ভাগৱতে আমাক বুজাইছে গতিকে এই মহালাভ কৰি লাহা দয়া এতেকে ভজিটো মাক আজি ৰুক্মিণীয়ে কৈছে নালাগে আৰু ভাল স্বামী নালাগে ৰজা মই ৰাণী হ'ব কোনো বিচৰা নাই গোৱালৰ ল'ৰা বিয়া হৈছোঁ গোৱালনী হৈ মই চিৰদিন খাই থাকিম এই মোৰ আনন্দ এই মোৰ শান্তি এই মোৰ হ'ব সুখ তুমি বিয়া ভৈল দেৱে
সদায় পুৰে তাইকে অসতী দুখ পাবে ইজন মত স্বস্থ নাই মৰিলেও ঘূৰ নৰকত পৰি থাকে আজি এইকণ কথা বৰ ধুনীয়াকৈ ক'লে এই স্বামী আজি ৰুচিয়ে কৈছে বেইছা নাৰী আৰু বেইছা পুৰুষ কাক কয় জানা যিগৰাকী পুৰুষে এগৰাকী পত্নী বিয়া কৰোৱাৰ পাছত আৰু ন ধুনীয়া ধুনীয়া কন্যা দেখিলে বিয়া কৰি হৈ তাকো ধৰি ফুৰে সেইগৰাকী কৈছে বেইছা পুৰুষ আৰু এগৰাকী নাৰীয়ে এটা স্বামী ভজাৰ পাছত ন ভাল স্বামী দেখি আৰু যেতিয়া ভুজি ফুৰিব সেইসকলক কৈছে বেইছা নাৰী এইসকলে মৰিলেও ঘূৰ নৰকত পৰি থাকে বিশ্ৰামকাৰী তেওঁলোকে এনেকুৱা এখন নৰকত তেওঁলোকক থবগৈ আৰু সেই নৰকখনত হ'ল বিস্তাৰ মুখ খাই তেওঁলোকে গোটেই জীৱন যাপন কৰিব লাগিব নহয়নে গতিকে আমাক কৈছে ইয়াতকৈ বেয়া কথা আৰু পৃথিৱীত নাই আজি ভাগৱতে আমাক এইখন কথা বুজাই আছে আমাৰ নাৰী পুৰুষসকলৰ কথা উঠি অহা যুৱক যুৱতী প্ৰজন্মসকলৰ কথা এই ল'ৰাসকল এই ছোৱালীসকল এইখন কথা আপোনালোকে শুনি লওক আপোনালোকে এদিন ডেকা এদিন গাভৰু কালি এগৰাকী বোৱাৰী আৰু এগৰাকী পত্নী বিয়া কৰিব গতিকে আপোনালোকৰ জীৱনটো কেনেধৰণে চলালে কিহকালে পৰকালে আপোনালোকে শান্তি পাব এইখন কথা ভাগৱতে আমাক বুজাই বুজায় হয় ৰাম হেন সঠিক দুৰ্জন নাৰীক তেৰুক মহন্ত গণে তাইৰ সংগ লৈলে ইহ পৰলোক ভস্ত হোৱে তেতে এন অসতিক দুষ্ট নাৰীক তেজুক মহন্ত গণে এই লোক এনেধৰণৰ সতী নাৰী এনেধৰণৰ দুষ্টা নাৰী এনেধৰণৰ বেইছা নাৰী যদি হয় সেইপিনে আপোনালোকে কোনোদিনে চকু নিদিব আৰু নাৰীসকলক কৈছে কোনোবা এজন পুৰুষৰ চকু বলীয়া কোনোদিনে শান্তি নোহোৱা কোনোদিনে আপোনাসকলে নাৰীসকলে সেইপিনে মন নিদিব কাৰণ মন দিলে আপোনালোকৰ জীৱনটো বৰবাদ হয়নে গতিকে এক নম্বৰতে আমাক ক'লে ভকতি ভ্ৰষ্টাচাৰ কৰা বস্তুটোৱে হ'ল মায়া মায়াটো যেতিয়ালৈ আমি পৰিচালিত কৰিব নোৱাৰিম তেতিয়ালৈ আমি ভকতিত আগবাঢ়িব নোৱাৰিম হয় গতিকে এক নম্বৰতে সেই মায়াটো আমি আজি লোৱা নহয় আজি আমাৰ জ্ঞান নহয় আমি গৰ্ভত থাকোঁতে পূৰ্বতে দি পঠিয়াইছে 24টা ত্বক 5টা কৰ্মেন্দ্ৰিয় হাত ভৰি প্ৰিয়লিংগ মুখ 5টা জ্ঞানেন্দ্ৰিয় নাক কাণ চকু জিভা ত্বক হয়নে শত ৰজ তম 3টা গুণ আৰু লোভ মোহ কাম ক্ৰোধ মন ঐশ্বৰ্য 6টা ঋতু কাল আৰু মায়া এই হ'ল 24টা ত্বক এই 24টা পদ আমাক প্ৰভুৱে দি আছে এইটোকে আমাক কৈছে বিষ্ণুৰ মায়া এই মায়াটোৱে যাক আবদ্ধ কৰিব বা আগুৰি ল'ব গৃহকালে পৰকালে সেইসকলে ভকতি কৰিব নোৱাৰে বা ভকতি কৰিলেও কি পানী উঠি যাব নহয়নে যেনেকৈ আপুনি এখন বৰ ধুনীয়া নতুন চাইকেল আনিছে টকা কিন্তু আপুনি ঘূৰৰ কমে 1 টকা দামৰ ভল্টিটো আনিব নোৱাৰিলে তেতিয়া চাইকেলখন চিৰদিন পৰি থাকিব এই তদু আমি যদিও বহুত ভকতি কৰা হয়
যদি আমি মায়াটো সুপৰিচালিত কৰিব নোৱাৰোঁ বা যত্ন নকৰোঁ তেনেহ'লে আমাৰ মায়াটোৱে ভগৱতীটো নষ্ট কৰিব হয়নে মায়াত্মন মহিয়া মায়াত্মন ভোগিয়ায় ও মই মহাপাপী প্ৰভু কৃষ্ণ ও প্ৰভু এই জীৱন কি ফলে যায় যেতিয়া আমি এইটো মায়াটো সুপৰিচালিত কৰিব নোৱাৰিম আমাৰ জীৱনটো বৰবাদ হৈ যাব মাতা পুত্ৰ ধন মদাইলে কমন তাকে আজুয়া কৰি তাকে আজুয়া কৰি ধনৰ কৰি ভাজা যায় বয়েৰি লগে মজাকে মৰি মায়াখন মহিয়া মায়াখন ভোগিয়ায় ও মই মহাপাপী প্ৰভু কৃষ্ণ ও প্ৰভু এই জীৱন কি ফলে যায় অনাম আপনার বহুত আছে আপনি রজা কিন্তু আপনি মায়ের পরিচালিত কৰিব নোৱাৰি ৰজা হ'লেও এদিন যাই থাকিব লাগিব ৰেহাই আপোনাৰ নাই হয়নে গতিকে আমাক যদি এই লোকসকল এই মায়াটো আমি যদি সুপৰিচালিত কৰিবলগীয়া হ'লে অধিক আমি সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ এই মাথাটো ভগৱতৰ চৰণত দুৱাব আমি শিকোঁ বা উদ্ধাৰ কৰা হয় তেনেহ'লে মায়াটোৱে আমাক যেতিয়া উশাহ এটা লোৱাৰ কাৰণে সুবিধা দিব সেইদিনা আমি আত্মাত বুজি পাম ভগৱান মাধৱদেৱে দেখা নাই অবুৰ মায়ায়ে মন মোহি আছে হৰিৰে অজ্ঞানয় আন্ধাৰে পৰিয়া পাৰ নপাৰা মৰা এইটো বিষ্ণুৰ মায়া সাধাৰণ এই বিষ্ণু মায়াটোকে আমি বাচি গ'লেহে আমি ইহঁতলৈ গ'লে শান্তি পাম আৰু আমাক বিদায় আছে কৰিম ৰুক্মিণী ৰহেন বচন শুনিয়া দুষ্ট ভৈৰ দেৱ হৰি পৰম কৃপায়ে সদায় হৃদয়ে মাতিলত হাস্য কৰি নাৰী এক চিত্ত কৰি পৰ মহাভাগৱত আন ভাগতে যা মাধৱ ভজা ইহে শাস্ত্ৰৰ তত্ত্ব এৰা ৰুক্মিণীৰ বাণী শুনিলা যেন তাকে ধৰা দেহ কৰি শুনি অমিত কৃষ্ণৰ চৰিত্ৰ ৰাতি দিনে কণ ভৰি অইনাৰ শ্ৰৱণত পৰে ভকতি নাহিকে জানা নিষ্ঠ কৰি কহে কৃষ্ণ গতি অনন্ত কন্দৰী
ডাকি বোলা হৰি 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 ৰাম এতিয়া এইখন আমাৰ উপদেশমূলক বাণী ক'লে এই উপদেশমূলক বাণীখনে আমাক এনেকুৱা এটা বুজনি দিলে সেই যুৱক যুৱতী প্ৰজন্মসকল ইয়াত আমাক দেখুৱাইছে সকলোকে আমি চলি জানিব লাগিব প্ৰথম মানি চলিব লাগিব 4 গুৰু 3 গুণ তেওঁৰ জন্ম নিবাৰণ আমাৰ 4 গুৰু গুৰুমতে কি জানে প্ৰথম গুৰু হ'ল আদি গুৰু পিতা ধৰ্ম পিতাই প্ৰণম তপ জননী জন্মভূমি স্বৰ্গাদী গুৰু লক্ষী হয়নে আমি পিতৃ মাতৃক মানি চলিব লাগিব উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল পিতৃ মাতৃ কোনোদিনে অনাদৰ নকৰিবা অমান্য নকৰিবা তেনেহ'লে আপোনালোকে ভগৱতী দিশত আগবাঢ়িব পাৰিব 2 নম্বৰ গুৰু হ'ল প্ৰভু ভগৱন্ত গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় সহায় হয়নে প্ৰভু ভগৱন্তক আমি ভকতি কৰিব লাগিব তেনেহ'লে আমাৰ কামত আহিব 3 নম্বৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল গুৰু এই যোৱা যুৱক যুৱতী প্ৰজন্মসকল শিক্ষা গুৰুজনে ডাঙৰ গুৰু পৃথিৱীত নাই আজি আমি শিক্ষা গুৰু মানি চলাৰ কাৰণে আজি ভকত বৈষ্ণৱৰ মাজত এই মহাভাগৱতখন গাই বা কোনোবা দুজন ভকতক আমি শান্তি দিব পৰা সুবিধা এটা হয়নে গতিকে শিক্ষক শিক্ষয়িত্ৰীসকল ডাঙৰ গুৰু শিক্ষক শিক্ষয়িত্ৰী বাটত দেখি আমাৰ জ্যোতিষ শাস্ত্ৰত এইটো আজি বাৰমুণীয়া সকলে দেখি চাইকেলত যায় আপোনাৰ শিক্ষা গুৰুখিনি আহি পাই আপুনি চাইকেলকে মানি প্ৰণাম কৰিব আপুনি পাগুৰি এটা মাৰি আছে যদি শিক্ষা গুৰু এখন উপস্থিত হয় পাগুৰি প্ৰণাম জনাব হয়নে কোনোদিনে শিক্ষক শিক্ষয়িত্ৰীসকলক অনাদৰ নকৰিব কিন্তু এতিয়া দুখৰ বিষয় এই কেইদিনমানৰ আগত এটা গান কিউৰি যোৱা গোটেই ৰাতি ওপৰত চিন্তা কৰিবলৈ মোৰ টোপনি নহয় হয়নে শিক্ষাগত এজন ছাত্ৰই এজন শিক্ষকক চুৰি মাৰি হত্যা কৰিছে ইয়াতকৈ ডাঙৰ কথা শিক্ষক শিক্ষয়িত্ৰী ডাঙৰ গুৰুবৰ পাপ কৰিলে কি গতিকে উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল এইবোৰ কৰ্মক সকলে নিন্দা কৰিবা এইবোৰ কৰ্মক সকলে ঘৃণা কৰিবা হয় আজি শিক্ষক শিক্ষয়িত্ৰী বা মাষ্টৰণীসকলে ইমান আপোনালোকক পঢ়াই শুনাই ইমান জ্ঞান দি আছে তেওঁলোকে তোমালোকে জ্ঞানী হৈ কোনোবাই বৰ কলেজৰ প্ৰফেচৰ হওক প্ৰিন্সিপাল হওক আপোনালোকে যায় ডিচি হওক এই মাষ্টৰসকলক কেতিয়াবা আপোনালোকে দুপইচাকে সহায় কৰিব নেকি নকৰে নহয় কিন্তু তেওঁলোকক নিজ স্বাৰ্থত চৰকাৰৰ পৰা কিবা এটা পাইছে আৰু সেই মৰ্মে তোমালোকক ইমান ধুনীয়া পঢ়া শুনাই জ্ঞান আগবঢ়ায় আৰু তেনে ক্ষেত্ৰত সেই শিক্ষক শিক্ষয়িত্ৰীসকলক যদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে অপমান কৰে এই পৃথিৱীখন অতি সোনকালে ধ্বংসমুখলৈ আগবাঢ়ি যাব গতিকে যুৱক যুৱতী প্ৰজন্মসকল ভাগৱতৰ জৰিয়তে মই সকলোকে অনুৰোধ জনালোঁ কোনোদিনে শিক্ষক শিক্ষয়িত্ৰী পিতৃ মাতৃ প্ৰভু ভগৱন্তক অনাদৰ নকৰিবা এইসকলক কোনোদিনে অপেক্ষা নকৰিবা অমান্য নকৰিবা এইসকলক খুব বাক্য নকবা ক'লে ইহকালে পৰকালে আপুনি 200 কোটি জন্ম লৈ মনুষ্যৰ জন্ম পাম বুলি আশা হয়নে যিজন ছাত্ৰই এতিয়া শিক্ষকক গঢ় কৰিলে তেওঁ আৰু গৈ 200 কোটি জন্ম মনুষ্যৰ জন্ম পাব নেকি নাপায় পাৰিবে চলনাশ্ৰম চৰকাৰে কৈ আছে ইহকালে পৰকালে তেওঁ নৰক যান্ত্ৰণা ভুগি কোনকে জন্ম ল'ব গতিকে ইয়াতকৈ ডাঙৰ পাপ পৃথিৱীত নাই এইবোৰ পাপ শুনাৰ লগে লগে ভয় খাওক এইবোৰ পাপ শুনাৰ লগে লগে আপোনালোকে ঘৃণা কৰক নিন্দা কৰক উঠোৱা যুৱক যুৱতী প্ৰজন্মসকল মই ভাগৱতৰ জৰিয়তে সবাকে অনুৰোধ কৰিছোঁ এই উপদেশমূলক বাণীত আমাক ক'লে কোনেও
অমৃত কৃষ্ণৰ চৰিত্ৰ ৰাতি দিনে কৰ্ণ ভৰি আমি ৰাতি দিনে কৃষ্ণ কথা কৰ্ণ মানে কাণ আনে শুনা আমাৰ কৰ্তব্য গোৱা কোৱা শুনাৰ আমি সুবিধা লোৱাটো পৰম কৰ্তব্য লৈ আমি জ্ঞান পত্ৰৰ সৈতে যেতিয়া আমি নিজক পৰিচালিত কৰিব পাৰিম ইহকালে সহকালে আমি ভাগ্য উপাৰ্জন কৰিব ভাগ্য মানে কি আমাৰ প্ৰত্যেকৰে এখন কপাল হয়নে আমি যেতিয়া যিবোৰ কৰ্ম কৰিম এইবোৰ কৰ্মৰ ওপৰত ভিত্তি কৰি যেতিয়া বিধাতাই লিখনি মাৰিব তাৰ নামে হয় ভাগ্য বা দৌৰ্য বা বাসনা বা অদৃষ্ট বিধিৰ লিখন সদায় খণ্ডন আৰু শক্তি আছে তাক কৰিবে মোচন যেতিয়া বেয়া কাম কৰাৰ ফলত মোৰ কপালত আহি বিধাতাই লিখনি মাৰি দিব তাক মই না কৰিব পৰা ক্ষমতা আৰু পৃথিৱীত ক'তো নাই মই বুজিব লাগিব গতিকে সেই লোকসকল এই শাস্ত্ৰ ভাগৱতৰ উপদেশ মূলক বানিয়ে ক'লে চাৰি গুৰু তিনি শৰণ তেওঁ আমাৰ জন্ম নিবাৰণ এই চাৰিটা গুৰু আমি মানি ল'ব জানিব লাগিব এই চাৰি গুৰুক আমি সদায় সেৱা প্ৰাৰ্থনা জনাব পাৰিব লাগিব যাতে আমি কোনোদিনে কাকো হিংসা নকৰোঁ অহিংসা পৰম ধৰ্ম আমি নিজ জ্ঞানৰ সৈতে আমি সুপৰিচালিত হৈ যেতিয়া এইখন পৃথিৱীত চলিম আমাক ঈশ্বৰে নিশ্চয় শান্তি দিলে শান্তি কাকো কোনো দিব পৰা ক্ষমতা নাই স্বামী বিবেকানন্দ দেৱৰ গ্ৰন্থৰ বাণীখনত লিখিছে এই লোকক শান্তি কাকো কোনেও দিব পৰা বস্তু নহয় যদি শান্তি কাৰোবাক দিব পৰা বস্তু হ'লে হয় আজি মই মৰিগাঁও মায়া বজাৰৰ পৰা এমোনমান কিনি আনি আপোনাৰ সৰুলৈ ঘূৰাই দিলোঁ শান্তি মাতাৰ গৰাকী নিজে দিলে যিজনে শান্তি মাতিব জানে তেওঁৰ ওচৰলৈ শান্তি যাব আৰু যিজনে শান্তি মাতিব নাজানে তেওঁৰ ওচৰলৈ কেতিয়াও শান্তি নাযায় গতিকে শান্তি মাতাৰ গৰাকী আমি সুখ মাতাৰ গৰাকী আমি দুখ মাতাৰ গৰাকী আমি যেতিয়া উজোৱা ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল আপোনালোকে কাম কৰিব যেতিয়া আমি বেয়া কামত লিপ্ত হ'ম তেতিয়া আমাৰ ওচৰলৈ দুখ আহে তেতিয়া আমাৰ ওচৰলৈ অশান্তি আহে আৰু যেতিয়া আমি ভাল কৰ্ম কৰি যাম তেতিয়া আমাৰ ওচৰলৈ শান্তি আৰু সুখ নিশ্চয় আহে গতিকে শান্তি আৰু সুখ মাতাৰ গৰাকী প্ৰত্যেক আমি নিজে নিজে আৰু ভাগ্য গুণৰ গৰাকী নিজে নিজে গতিকে স্বামী বিবেকানন্দ দেৱৰ বাণী লিখিছে ভাগ্যৰ আন এটা নাম কি জানা কৰ্ম যেতিয়া আপোনালোকে ভাল কৰ্ম কৰিব সদায় আপোনালোকৰ ভাগ্য ভাল হৈ থাকিব আৰু যেতিয়া আপোনালোকে বেয়া কাম কৰিব সদায় ভাগ্য বেয়া হৈ গৈ থাকিব তাৰ প্ৰমাণ আপোনালোকে ভাগৱতত পাইছে আজি তৰুণ কালতে বুলি কৈছে তাৰমানে অকালতে লৰালি কালতে আজি পৰিধি ৰজাক খৰকৈ দংশন কৰিলে 7 দিনৰ ভিতৰত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হ'ল তাৰ কাৰণটো পৰিহিত কৰ্মৰ ফল তেওঁ বেয়া কৰ্ম কৰাৰ কাৰণে এই বেয়া ফল পাইছে হয়নে যেতিয়া পৰিধি ৰজাই দুগৰী শান্তি আছিল ৰাজদৰবাৰত বিধতাক নিন্দা কৰি তেতিয়া বিধতাই আকাশবাণী শুনাইছিল সেই ৰজা যেনে কৰ্ম তেনে ফল মই ইচ্ছা কৰি তোমাৰ ভাগ্যত একো লিখনি মাৰা নাই তুমি যিবোৰ বেয়া কৰ্ম কৰিলা তাৰ কৰ্মৰ ওপৰত ভিত্তি কৰিয়ে তোমাৰ লিখনিটো মাৰা হ'ল 7 দিনৰ ভিতৰত তোমাক স্বপ্নাকে দংশন কৰি হয়নে গতিকে তুমি আৰু ৰেহাই নোপোৱা গতিকে আমাৰ বিদ্যালয় উজোৱা যুৱক যুৱতী প্ৰজন্মসকল বেয়া কাম কৰিলে তাৰ পৰা আমি বেয়া ফল এটা পাবি ৰেহাই নাই আৰু যেতিয়া আমি ভাল কাম কৰি যাম তাৰ পৰা নিশ্চয় আমি ভাল ফল এটা পাম বুলি 4 বেদ 6 হাতৰ ওচৰতে আমাৰ